নমস্কাৰ, আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। অতি সোৱাদ লগা, আপোনালোকে কম সময়ত এই মিঠাইটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ কেৰাহীখনত চামুচখনেৰে 2 চামুচ ঘি দি দিম। 2 চামুচ। মই ঘি দিয়া চামুচখনেৰে 1 চামুচ বেচন দি দিছোঁ। ল' ফ্লেমত বেচন চামুচ মই ঘিৰ সৈতে ভাজি ল'ম। এইদৰে লৰাই থাকিব। 2 চামুচ ঘি আৰু 1 চামুচ বেচন একেখন চামুচেৰে দি দিছোঁ। ল' ফ্লেমত এইদৰে মই বেচন চামুচ 2 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই এই কাপটোৰে 1 কাপ চুজি দি দিম। চুজিখিনিও মই ল' ফ্লেমতে ভাজিম। এইদৰে লৰাই থাকিব, একেবাৰে হোৱালৈ এইদৰে লৰাই থাকিব লাগিব। আপোনালোকে এইদৰে বনাব। বহুত বেছি সোৱাদ লগা মিঠাই এটা। মই চুজি কাপ ল' ফ্লেমত 5 মিনিট সময় এইদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে একেটা কাপেৰে মই দি দিছোঁ। আধা কাপ ফ্ৰেছ মলাই দি দিম। এইদৰে ল' ফ্লেমতে মলাইখিনি দিও এইখিনি ভালদৰে ভাজিব লাগিব। এইদৰে মলাইখিনি দি ল' ফ্লেমতে এইদৰে লৰাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে আপোনালোকে আলহী আহিলে তৎক্ষণাত বনাই দিব পাৰিব। বেছি বস্তুৰ দৰকাৰেই নাথাকে। এইদৰে আপোনালোকৰ ঘৰত থাকিবই এইকেইটা বস্তু। মই মলাইখিনি দি 2 মিনিট সময় আকৌ এইদৰে চুজিৰ সৈতে ভাজি ল'লোঁ। এতিয়া মই গেছ অফ কৰি দিম। মই গেছ অফ কৰি ল'লোঁ। ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰ দি দিম। এইদৰে গেছটো অফ কৰি আপোনালোকে পাউডাৰ গাখীৰখিনি দি দিব। এতিয়া মই গোটেইখিনি ভালদৰে ইয়াতে এইদৰে মিলাই লওঁ। খুব সোৱাদ লগা মিঠাই। আপোনালোকে এইদৰে বনালে দোকানৰ মিঠাইৰ দৰে টেষ্ট পাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এই চুজিখিনি ছাইড কৰি থৈ দিম। গেছত পেন এখন দি দিছোঁ। ইয়াতে মই আধা কাপ চেনি লৈছোঁ। আপোনালোকে মিঠা বেছিকৈ খালে 1 কাপো ল'ব পাৰে। মই আধা কাপ দি দিছোঁ। আধা কাপৰ আধা মই পানী দি দিম। পানী বেছি নিদিব। আধা কাপ চেনি দিছোঁ। আধা কাপৰ আধা পানী দি দিছোঁ। এতিয়া মই চেনিখিনি উতলাই লওঁ। চেনি উতলিব লৈছে। পানী বেছিকৈ নিদিব। পানী বেছিকৈ দিলে বহুত সময় আপোনালোকে উতলাই থাকিব লাগিব। চেনিৰ আধা পানী দিব। চুগাৰ চিৰাপটো বেছি উতলাই থাকিব নালাগে। চেনি পানীখিনি এইদৰে মিক্স হ'লে হৈ যাব। মোৰ চুগাৰ চিৰাপটো ৰেডি হৈ গ'ল। আপোনালোকে চেনি আৰু পানীখিনি 3 মিনিটমান সময় এইদৰে উতলাই ল'লে হৈ যাব। এতিয়া মই ইয়াতে অলপ ইলাইচি গুড়ি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। এতিয়া এইখিনি মই নমাই ছাইড কৰি দি দিম। এতিয়া ল' ফ্লেমত ইখন কেৰাহীও মই চুজিৰ কেৰাহীখন দি দিছোঁ। এতিয়া চুগাৰ চিৰাপটো ইয়াতে দি এইখিনি মই এইদৰে মিক্স কৰি লওঁ।
গেছৰ ফ্লেমটো ল' হৈ আছে। এয়া মই ভালদৰে মিক্স কৰি ল'লোঁ। ডাঠ হৈ আহিছে, আৰু অলপ ডাঠ কৰি ল'ব লাগিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া দেখিছেনে, কেৰাহীও এৰি দিছে। এতিয়া মই নমাই লওঁ। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ষ্টিলৰ থালখনত অলপ ঘি সানি ল'ব। এতিয়া ইয়াতে মই মিঠাইৰ মিশ্ৰণখিনি এইদৰে নমাই ল'লোঁ। এতিয়া ইয়াতে ভালদৰে মিলাই ল'ম এইদৰে। এয়া মই ভালদৰে মিলাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। মই অলপ এইদৰে ড্ৰাই ফ্ৰুটছ দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এয়া মই বাদাম এইদৰে দি দিছোঁ। এতিয়া চামুচ এখনেৰে এইদৰে অলপ হেঁচি দি যাম। তেতিয়া লাগি ধৰিব। এইখিনি এইদৰে চামুচখনেৰে হেঁচি হেঁচি দিলোঁ। এতিয়া মই এয়া কাটি ল'ম পিচ পিচকৈ এইদৰে। এয়া মই কাটি ল'লোঁ। এতিয়া মই আপোনালোকক এপিচ উলিয়াই এইদৰে দেখাই দিম। খুব সোৱাদ লগা হয়, আপোনালোকে এবাৰ বনাব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই প্লেটত উলিয়াই ল'ম। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এইদৰে মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে ঘৰত থকা সামগ্ৰীৰে এইদৰে বনাব পাৰিব। খুব সোৱাদ লগা মিঠাই। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ।